ভীমকল 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 চেনি চম্পা নহয় যে ভীমকল মালভোগো নহয় যে ভীমকল পিঠাৰ লগত খোৱা বা এনেই খোৱা পাবা জেগাত তুমি বল ভীমকল 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 নাখালে কব নোৱাৰি পিয়ৰ অসমীয়া অ হাতীও খাই পাই বল কি আজি শান্তি ষ্টুডিঅ'লৈ আহি ডিব্ৰুগড়ৰ সুসন্তান স্বৰ্গীয় মুনীন দত্ত ডাঙৰীয়াৰ স্বৰচিত এটা পেৰডি গীতেৰে অসমৰ ৰাইজক উপহাৰ দিব খুজিছোঁ। নিশ্চয় আপোনালোকে এই গানটো সুন্দৰভাৱে গ্ৰহণ কৰিব। মই আশা কৰি দিছোঁ। নমস্কাৰ সকলো বন্ধু বান্ধৱী, ফেচবুকৰ জৰিয়তে সকলো লাইভ চাই আছে। আপোনালোকক বহু বহু সেৱা শ্ৰদ্ধা জনাইছোঁ। ষ্টুডিঅ' চান্দদিৰ পৰা সদায় আমি নতুন নতুন শিল্পী লৈ আহোঁ। এইবাৰ আমাৰ অসমৰ অতি জনপ্ৰিয় আমাৰ বিধায়ক মহোদয় আমাৰ মাজত আছেহি। আমাৰ সৌভাগ্য, তেখেতে এটি সুন্দৰ গীত গাইছে আমাৰ প্ৰয়াত মুনীন দত্ত দেৱৰ। আমি সৰুৰ পৰাই শুনি থকা ৰেডিঅ'ৰ এটি গীত আৰু ইমান সুন্দৰকৈ গাইছে। মই সংগীত কৰিবলৈ পাই খুব সুখী হৈছোঁ আৰু এই হিচাপতে তেখেতকো ধন্যবাদ জনাইছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ বাবে। তেওঁ ইমান ব্যস্ততাৰ মাজত এটি ইমান সুন্দৰ গীত কৰিছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে চলি থকা লাইভ ছেশ্যনটো সকলোৱে শ্বেয়াৰ কৰি দিব আৰু আমাৰ গীতটোক অকণমান তেখেতক মৰম দিব। ইমান সুন্দৰকৈ গাইছে ইমান ব্যস্ততাৰ মাজত। মই পুনৰবাৰ গীতটোলৈ গৈছোঁ, আকৌ আপোনালোকক শুনাম অকণমান, আকৌ চাৰে এবাৰ গাব নিশ্চয়। আৰু আপোনালোকে চলি থকা লাইভ ছেশ্যনটো সকলোকে শ্বেয়াৰ কৰি দিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ। আকৌ এবাৰ গাই দিব দেই কাইলৈ। এই কথাখিনিৰ লগত কৈ দিবচোন, ভাল লাগিব। অ'কে, যাম। যাক খালে পোৱা যায় গাত বল, বাৰীৰ চুকত দেখিবা ইয়াৰ দলে বল, সকামতো লাগে ঔষধতো লাগে, যাৰ নাম ভীমকল। ভীমকল ভীমকল চেনি চম্পা নহয় যে ভীমকল, মালভোগো নহয় যে ভীমকল, পিঠাৰ লগত খোৱা বা এনেই খোৱা পাবা জেগাত তুমি বল ভীমকল ভীমকল ভীমকল।
সহজে হৈ যায় মিল দেহাৰ বিকৰি যায় চল কি